নমস্কাৰ সকলোকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅটোত মই বিহুৰ এইকেদিনত কি কৰিলো সকলোবোৰ দেখুৱাম। গতিকে ভিডিঅটো অলপ আমোদ পাব আপোনালোকে, চাই থাকিব শেষলৈ আৰু লগতে ৰেচিপিও আছে, গতিকে চাই থাকিব। আজি এক বিহু আনদিনাখন যেহেতু মেক্সি পিন্ধো বা তেনে ধৰণৰ কিবা পিন্ধি থাকো, এতিয়া আজিৰ দিনটোত চাদৰ মেখেলাযোৰ পিন্ধি নিজকে চাইছো আৰু এনেদৰে। আৰু এয়া এক বিহুৰ দিনাখনে এনেদৰে পিঠা বনাবলৈ লৈছো। চাউলৰ গুৰি খুন্দি থৈছিলো আগদিনাই, এয়া বনাবলৈ লৈছো মই তেল পিঠা। আৰু এয়া তেল পিঠা বনাইছো গুড়ৰে সৈতে। আগতে অকণমান নিমখ দি লৈছো আৰু এনেদৰে ধুনীয়াকৈ খুটি লৈছো খুটনিৰে। আৰু এইখিনিত মই অকণমান গুৱামুৰি দিছো, চব এটা ভাল লাগে আৰু দিলে। এতিয়া এয়া মিশ্ৰণখিনি বনাই মিলি মই ধুনীয়াকৈ ঢাকনি লগাই থৈ দিম অলপ সময়ৰ বাবে। আৰু আনফালে বনাবলৈ লৈছো মই লাওপুলি পিঠা। লাওপুলি পিঠাৰ ৰেচিপিটো মই আৰম্ভণিৰ পৰা শেষলৈ অন্য এটা ভিডিঅ'ত দিছো, চাব পাৰে আপোনালোকে। আৰু এয়া লাওপুলি পিঠা এনেদৰে বনাইছো। আৰু এয়া তেল পিঠা বনালো এনেদৰে বিহুৰ দিনাখন, এক বিহুৰ দিনাখন। আৰু এই আমাৰ পিঠাৰিদি এয়া মই জাষ্ট ফটো তুলিবৰ বাবে এনেদৰে সজাইছো। আৰু এইফালে বিহুত একদিনাখনেই 1 তাৰিখৰ দিনাখনেই আমাৰ মানুহজনে এনেদৰে ফুল লগাই দিছে। বোলো দুজনে ফটো উঠো অলপ। বেয়া পায় ফটো উঠিবৰ কাৰণে, মই হ'লে ফটো উঠাত এক্সপাৰ্ট। এয়া ভিডিঅ' এটা কৰি থৈ দিছো, কেনে লাগিছে বাৰু। আৰু এয়া 1 তাৰিখে ৰাতি আমাৰ ঘৰৰ ওচৰতে হয় খৰি উৎসৱ। এয়া মই দূৰৰ পৰাই কেপচাৰ কৰিছো। ছোৱালী দুজনীক লৈ ঘৰৰ ওচৰতে, যিহেতু আমাৰ জাজনী, মই আৰু আমাৰ খুৰীহঁত তেনেদৰে একেলগে লৈছো ফাংচন চাবলৈ বুলি খৰি উৎসৱৰ। এয়া কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। আমাৰ দুজনী নিচিনাকৈ ফটো তোলাত পুৰা পাৰ্গত। এয়া কেইটামান বিহু নৃত্যৰ অকণমান মুহূৰ্ত ইয়াতে দি দিলোঁ। পোৱালীকেইটাৰ লগত বেছি দূৰতটো মিলিছিলোঁ চাব যাবলৈ নোৱাৰোঁ, গতিকে ঘৰৰ ওচৰতে পুৰা আমেজ লৈছোঁ আৰু বিহু চোৱাৰ। এয়া হৈছে জেং বিহু, আমাৰ গাঁৱৰে হয় গোটাইখিনি। আৰু এই আমাৰ ডাঙৰজনী, মোৰ জাজনী ছোৱালীজনী, তাইও এনেদৰে পাৰ্টিচিপেট কৰিছে। এয়া প্ৰাইজ পাবৰ কাৰণে নহয় দেই, জাষ্ট ভয় এটা মৰিবৰ কাৰণেহে। তাই কিন্তু বিৰাটেই ভাল পায় এনেদৰে নাচি, আৰু সৰুৰ পৰাই নাচি ভাল পায়। এয়া আমাৰ নাচনীজনী। আৰু এয়া দুই বিহুৰ দিনাখন 12 গোপালক গা ধুৱাবৰ বাবে নে কি কৰিব, ভৰি ধুৱাবৰ বাবে পানী তুলিব যোৱা মুহূৰ্তত মোৰ ডাঙৰজনী, তাই ইমানেই চঞ্চল, নিজে খোজকাঢ়িব নোৱাৰে তলতে কেনেদৰে ধৰি পানী আনিব, মই তাকেই চিন্তা কৰি আছোঁ। আৰু পিছে একো অঘটন নকৰিলে, ধুনীয়াকৈ গ'ল, ধুনীয়াকৈ আহিলে। এয়া তাৰেই শোভাযাত্ৰাৰ কিছু মুহূৰ্ত, পানী তুলিবলৈ যোৱাৰ কিছু মুহূৰ্ত। আৰু এয়া সোণালী এইবেলি, সোণালী জয়ন্তী বৰ্ষ ইয়াৰে। আৰু তাৰ পৰাই আহিয়েই মই এয়া বহুত গৰমৰ বাবে বেল চৰবত খালোঁ। আৰু এয়া কেইখনমান পিকচাৰৰ সৈতে আজিৰ ভিডিঅ'টো ইমানেই সামৰণি মাৰিলোঁ। এইখিনিয়ে ফটো উঠিলোঁ আৰু কিবা কিবি। আজিলৈ ধন্যবাদ। পিছলৈ ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।